এওঁ ভৰিখন ভালদৰে ভালেই হোৱা নাই। এওঁ এতিয়া গা ধুবলৈ গৈছে। এইখন ভৰিৰে লেকচিয়াই লেকচিয়াই গা ধুই অহালৈ বহুত সময় লাগিব। মই এইটো চেগতে পিয়াৰ ওচৰৰ পৰা আহোঁ। পিয়া চাগে আমাৰ ৰুমতে আছে। আজি তাইক শাৰী পিন্ধোতে ইমান ধুনীয়া লাগিছে। এওঁ বাথৰুমত থাকোঁতেই যদি মই পিয়াৰ ওচৰলৈ নাযাওঁ, তাৰপাছত আকৌ দিনটোৰ কাৰণে যাবই নোৱাৰিম। তাইক এবাৰ অকলশৰীয়াকৈ লগ নাপালে মোৰ কিবা মনটো ভালেই নালাগে। প্ৰিয়া, অ' প্ৰিয়া, মোৰ কলিজাজনী, আজি তোমাক শাৰী পিন্ধোতে কিমান ধুনীয়া লাগিছে তুমি জানানে? একেবাৰে নকইনাজনীৰ দৰেহে লাগিছে। মোৰ মনটো কেনেকুৱা লাগিছে জানানে প্ৰিয়া? মই তোমাক গোটেই জীৱনৰ কাৰণে এইখন ঘৰত ৰাখি থৈ দিওঁ। আৰু কি জানানে, মোৰ এই ৰুমটোৰ কথা কৈছোঁ, লগতে মোৰ জীৱনটোৰ কথা কৈছোঁ। মোৰ জীৱনটোত আৰু মোৰ এই ৰুমটোত এওঁ থাকিলে যেনেকুৱা লাগে, তুমি থাকিলে তেনেকুৱা একেবাৰে নালাগেও। তুমি মোৰ জীৱনলৈ অহাৰ পাছত মোৰ জীৱনৰ সৌন্দৰ্যই বাঢ়ি গৈছে। ঠিক তেনেকৈ এই ৰুমটোলৈ তুমি যেতিয়া সোমাই আহা, এই ৰুমটোৰ এটা সুকীয়া সৌন্দৰ্যই বাঢ়ি যায়। তুমি আজি এই শাৰীখন পিন্ধাৰ পাছত মোক কেনেকুৱা লাগিছে জানানে? তোমাক মই মোৰ ঘৰত গোটেই জীৱনৰ কাৰণে ৰাখি থৈ দিবলৈ মন গৈছে। মালিক, হ'ব দিয়ক। বাইদেউ আকৌ ঘপককৈ আমাক এনেকৈ দেখিলে ডাঙৰ কথা হ'ব। আপুনি এতিয়া যাওক ইয়াৰ পৰা। প্ৰিয়া, তোমাৰ সৌন্দৰ্যই তেনেকুৱা। তোমাৰ সৌন্দৰ্যই মোক পাগল কৰি পেলাইছে। তোমাৰ কাৰণে যদি মই বদনামীও হওঁ, মোৰ অকণো বেয়া নালাগে। মই বদনামী হ'বলৈও সাজু আছোঁ। এইবোৰ মই কি দেখিছোঁ? ভুল বুজিছানে? বহুত ডাঙৰ ভুল হৈ গ'ল। কি ভুল ভুল ক'বলৈ আহিছা? তোমালোক দুইটাৰ যে এনেকৈ লিলিমাই চলি আছিল, মই বহুত দিনৰ পৰাই গম পাই আছিলোঁ। আজি মই হাতে লোটে ধৰা পেলালোঁ। নহয়, তুমি ভুল বুজিছা। মানে তুমি যে কালি পিয়াক তোমাৰ পুৰণা কাপোৰবোৰ দি দিছিলা, পিয়াইনো আজি সেইবোৰ পিন্ধি আহিব বুলি মই কি জানো? এই শাৰীখন পিন্ধি থকা দেখি মই তুমি বুলিয়ে ভাবিলোঁ। আচলতে কাপোৰযোৰ তোমাৰ নাছিল জানো? একদম মিছা কথা নক'বা। মোক তোমালোকে মিছা কথা ক'বলৈ চেষ্টা নকৰিবা। মই নিজ চকুৱে দেখিছোঁ তোমালোকক। আৰে সেইটোৱেতো কৈ আছোঁ। তুমি বুলি মই পিয়াকে পিছৰ ফালৰ পৰা ধৰিলোহি। মই এনেকুৱা আৰু কেতিয়াও নকৰোঁ। বহুত ডাঙৰ মিষ্টেক হৈ গ'ল বুজিছানে? মই আচলতে ভাবিছিলোঁ তোমাৰ ভৰি দুটা ঠিক হৈ গ'ল। তুমি নিজেই কোৱাচোন, এইটো আমাৰ ৰুম, পিয়াই পিন্ধি থকা কাপোৰযোৰ তোমাৰ। আমাৰ ৰুমত তোমাৰ কাপোৰ পিন্ধি বেলেগ কোনোবা যে থাকিব, মইনো কি জানো? মই তুমি বুলি ভাবিহে ধৰিছিলোহি। মই সঁচা কথা কৈছোঁ, মোক ক্ষমা কৰি দিয়া। মোৰ তোমাৰ ওপৰত বহুত বিশ্বাস আছিল। তুমি এনেকুৱা হ'বা বুলি মই কেতিয়াও ভবা নাছিলোঁ। এতিয়া মই গম পাই গ'লোঁ, তুমিও মানে বেলেগ মতা মানুহৰ দৰে একেই। আৰু প্ৰিয়া, তোক কৈছোঁ, এইবোৰ কৰিবলৈ তই অকণো লাজ নাপাওঁ হা? বিয়া বাৰু কৰোৱা মানুহ এজনক নিজৰ প্ৰেমৰ জালত ফচাবলৈ তোৰ অকণো লাজ নালাগিল? ওলাই যা, মোৰ ঘৰৰ পৰা তই এতিয়াই ওলাই যা। আৰে কুহি, মই তোমাক সকলো কথা কোৱাৰ পাছতো তুমি কেলে এনেকৈ খং কৰিছা? আৰে কুহি, তুমি এইবোৰ কি কথা কৈ আছা? মই তোমাক গোটেইখিনি কথা বুজাই দিয়াৰ পাছতো তুমি একেটা ভুলকে কেলে কৰিছা? প্ৰিয়া নিদোষী, প্ৰিয়াৰ গাত একো ভুল নাই। তুমি কেলে তাইক তেনেকৈ কৈছা? বেচেৰীজনীক তুমি কাপোৰ দান দিছা, তাই পিন্ধি আহিবলৈ কাপোৰ নাই কাৰণে তুমি দান দিয়া কাপোৰকে পিন্ধি আহিছে। তোমাৰ কাপোৰ পিন্ধি আমাৰ ঘৰত তাই কাম কৰি আছে। মই আকৌ তুমি বুলি ভাবি তাইৰ গাত হাত দিছোঁ। এতিয়া তাইৰ ভুল ক'ত তুমিয়ে কোৱাচোন? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। সঁচা কৈছোঁ কুহি, মোক ক্ষমা কৰি দিয়া। ভগৱানৰ কাৰণে মোক ক্ষমা কৰি দিয়া। হ'ব বাৰু, মই বুজি পাইছোঁ। ইমানকৈ কৈ থাকিব নালাগে। প্ৰিয়া, আগলৈ সাৱধান। আৰু তোমাকো সাৱধান কৰি দিছোঁ, আগলৈ যাতে এনেকুৱা মিষ্টেক নকৰা। দিয়া হ'ব দিয়া। প্ৰিয়া, যোৱা, এই ৰুমটো পাছত খাৰিবা। এতিয়া তুমি পাকঘৰলৈ যোৱা, পাকঘৰৰ কামখিনি কৰি লোৱাগৈ। হ'ব মালিক। হেৰা, তুমি মোক এতিয়াও খং কৰি আছানে? মোৰ সেইটো মিষ্টেক হৈ গ'ল। খং উঠা নুঠা বুলি কোনো কথা নাই। মুঠতে এইবোৰ কাৰোৰেই সহ্য নহয়। নিজৰ চকুৰ সন্মুখতে গিৰিয়েকে যদি পৰ নাৰীৰ সৈতে সেনেকৈ থাকে, কোনেনো সহ্য কৰিব পাৰিব? আজি যি হ'ল হ'ল বাৰু, কিন্তু ইয়াৰ পাছত তুমি অকণমান সাৱধানে চলিবা। দিয়া হ'ব দিয়া, আচলতে মোৰেই ভুল হ'ল। মই তুমি বুলি ভাবিহে। হ'ব, একেটা কথাকে মোক বাৰে বাৰে কৈ থাকিব নালাগে। অফিচলৈ যাব দেৰি হোৱা নাই জানো? যোৱা, নিজৰ কাম কৰাগৈ। অঁ হ'ব দিয়া, মই ওলাওগৈ। তুমি সময়মতে ঔষধবোৰ খাবা দেই, আৰু কিবা এটা খাই ল'বা। যি খাব মন যায় পিয়াক ক'লেই হ'ল, তাই তোমাক আনি দিব। তুমি ভালদৰে থাকিবা। এওঁৰ লক্ষণ কিছুমান সলনি হৈছে। মোৰ সন্দেহটো যদি সঁচা হয়, তেনেহ'লে বহুত বেয়া কথা হৈ যাব। মই অকণমান এওঁৰ ওপৰত আৰু পিয়াৰ ওপৰত চকু ৰাখিব লাগিব। ইহঁতে নিশ্চয় কিবা এটা খেলি মেলি কৰিছে। পিয়াক কামৰ পৰা উলিয়াওঁ বুলি ক'লেও এওঁ সহ্য নকৰে, ওলোটাকৈ মোৰ লগতে কাজিয়া কৰে। নিশ্চয়তো কিবা এটা হৈছে এওঁলোকৰ মাজত। পিয়া, অ' পিয়া। অঁ মালিক, কিবা লাগিব নেকি? এই ৰ'বা, মই তোমাক কিবা দৰকাৰ হৈছে কাৰণে মতা নাই। নহ'লে আৰু বাইদেউ ক'ত গ'ল? আমি কিন্তু অকণমান সাৱধানে থাকিব লাগে দেই। বাইদেউ যদি কেনেবাকৈ গম পায়, মোক একেবাৰে মাৰিব। তুমি কেলে ভয় খাইছা পিয়া? মই তোমাক সেইখিনি হ'বকৈ নিদিওঁ নহয়। অ' প্ৰিয়া, কথা এটা শুনাচোন। মই তোমাক বিয়া পাতিব বিচাৰোঁ। মই যে তোমাৰ অবিহনে থাকিবই নোৱাৰা হৈছোঁ।
কিন্তু মালিক আপুনি মোক বিয়া কৰোৱাৰ আগতে আপুনি বাইদেউক ডিভোৰ্চ দিব লাগিব। অঁ সেইটো তুমি ঠিক কথাই কৈছা। তেতিয়াহ'লে কি কৰোঁ বাৰু? মই আগতে এওঁক ডিভোৰ্চ দি লওঁ, তাৰ পাছত তোমাৰ সৈতে বিয়া হ'ম। অঁ মালিক আপুনি যি ভাবিছে একেবাৰে ঠিকেই ভাবিছে। ময়ো আপোনাৰ অবিহনে একেবাৰে থাকিব নোৱাৰা হৈছোঁ। কিন্তু এটা কথা, আপুনি মোক অকল বিয়া পাতিলেই নহ'ব, আপোনাৰ সম্পত্তি অধিকাৰীও কৰিব লাগিব। মোৰ নামত আপোনাৰ ঘৰ দুৱাৰ গোটেইখিনি লিখি দিব লাগিব। আৰে মই গোটেই মানুহটোৱে দেখোন তোমাৰ হৈ যাম। ঘৰ দুৱাৰ গাড়ী সেইবোৰনো কি আৰু, তোমাক লাগে যদি দিম তোমাৰ নামত লিখি। ঠিক আছে তেনেহ'লে আপুনি আগতে বাইদেউক ডিভোৰ্চ দিয়াৰ ব্যৱস্থা কৰক, তাৰ পাছত মোৰ সৈতে বিয়া হ'ব। কিন্তু এটা কথাৰ কাৰণে ভয় লাগিছে দেখোন। মই বাৰু কুঁহিক ডিভোৰ্চ দিলোৱে, কিন্তু তাৰ বিনিময়ত যদি তাই বহুত টকা পইচা সা সম্পত্তি বিচাৰে তেতিয়া কি হ'ব? আমাৰ দেখোন একোৱেই নাথাকিব। সেইকাৰণেতো কৈছোঁ, তোমাৰ নামৰ গোটেই সা সম্পত্তিবোৰ মোৰ নামত কৰি দিয়া। তোমাৰ নামত যেতিয়া একো নাথাকিবই তেতিয়া তাইনো কি বিচাৰিব? অঁ তুমি ঠিক কথাই কৈছা, সেইটোকে কৰোঁ। তুমি কি কৰা কৰা, মুঠতে মোক সোনকালে বিয়া কৰোৱা। মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। কৰিম প্ৰিয়া, অতি সোনকালে তোমাক মই নিজৰ কৰি ল'ম। মই সকলো কাগজ পাতি যোগাৰ কৰালৈ কেইদিনমান ধৈৰ্য ধৰা, আৰু বেছি দিন নাই, আমি দুয়ো এক হ'ম। যি কৰা মুঠতে সোনকালে কৰা, মোৰ কিবা ধৈৰ্য নোহোৱা হৈ গৈছে। কৰিম কৰিম, সোনকালে কৰিম সকলো। মই এতিয়া অফিচলৈ যাওঁ, তুমি ঘৰতে থাকিবা। ঘৰৰ কাম বনবোৰ ভালদৰে চকু কাণ দিবা। এনেওতো কেইদিনমানৰ পাছত এইখন ঘৰ তোমাৰেই হ'ব। এইখন ঘৰৰ সকলো সা সম্পত্তি তোমাৰ নামতে আহি যাব। সেইকাৰণে এতিয়াৰ পৰা ঘৰখনক নিজৰ কৰি লোৱা। ঠিক আছে হ'ব। সেইখন ঘৰ, সেই গোটেই ঘৰখন মোৰ হ'ব। ইয়াৰ গোটেই সা সম্পত্তিবোৰ মোৰ হ'ব। এইখন ঘৰ মালিকনী মই হ'ম। কিমান ভাল লাগিব সেইটো জীৱন, যেতিয়া মই এইখন ঘৰ মালিকনী হ'ম। মোৰ তলত আকৌ কাম কৰাকৈ এজনী মানুহ ৰাখিম, সকলো কাম তাই কৰিব, মই কেৱল ৰাজৰাণী হৈ খাম। সঁচাকৈ মোৰ এতিয়া ভাবোতেই ভাল লাগিছে, এই গোটেই ঘৰখন মোৰ হ'ব। মোৰ কিবা ধৈৰ্য নোহোৱা হৈ গৈছে, সেইটো দিননো কেতিয়া আহিব? এই মালিকনীজনীক মই গোটেই ঘৰৰ পৰা বাহিৰ কৰি দিম, আৰু এই গোটেই ঘৰখন মই লৈ ল'ম। মই এইবোৰ কথা কৈ আছো, ঘপককৈ আকৌ মালিকনী শুনিলে ডাঙৰ কথা হ'ব। যাওঁ পাই কামত লাগোগৈ। নিজৰ ঘৰখনৰ কাম বনবোৰ কৰোঁতে কিহৰ এলাহ ন, সকলো কাম ধুনীয়াকৈ কৰোঁগৈ। শুনাচোন, মই কথা এটাহে ভাবিছো। কি কথা? জল্দি কোৱা, মোৰ সময় নাই, মই এফালে যাব লাগে। তোমাৰ এতিয়া মোৰ কথাটো শুনিবলৈ সময় নাইকিয়া হ'ল। আগতে দেখোন তুমি এনেকুৱা নাছিলা। তুমি কেলে সলনি হৈছা? মোক তুমি প্ৰতিটো কথাতে কেলে এনেকৈ খং কৰি থাকা? অনবৰতে কেৱল খং কৰি থাকা। কি কৰিলো মই? মই কেতিয়া খং কৰিলো? নহয়, তুমি সলনি হৈছা, বহুত সলনি হৈছা। তোমাৰ মাথাটো বেয়া হৈছে নেকি? কি উল্টা পুল্টা কথা কৈ থাকিবলৈ আহিছা? মই একো সলনি চলনি হোৱা নাই, মই ঠিকে আছো। তোমাৰ মূৰৰ বিকৃতি ঘটিছে। কি? তাৰমানে তুমি মোক পাগল বুলি কৈছা? এতিয়া নিজে কাজিয়া আৰম্ভ কৰিবা আৰু পাছত মোক ধৰিবা। তুমি নিজে পাগল বুলি কৈ লৈছা, মই কৈছো নেকি? তোমাৰ কথাবিলাকেতো সেইটোৱে বুজাইছে, মই মানে পাগল। মনে মনে থাকা, মোৰ এইবোৰ কথা শুনি থাকিবলৈ একেবাৰে ধৈৰ্য নাই। কি হ'ল সেইটো কোৱা। মই মানে এই প্ৰিয়াৰ কথা কৈছো। মইতো এতিয়া সুস্থ হলো ন, এতিয়ানো তাইক কেলে এনেকৈ কামত ৰাখি থাকিব লাগে? চাওঁতে চাওঁতে 3 মাহ বুলি কৈ আজি 6 মাহ হ'লহি। এতিয়া আৰু তাইক কামৰ পৰা উলিয়াই দিব লাগে। এনে পইচাবোৰো গৈ থাকে। ঘৰখনৰনো কি কণ কাম? এইকণ কাম দেখোন মই আগতে কৰিয়ে আছিলো, এতিয়াও কৰিব পাৰিম। তাইক এনে কেলে ৰাখিব লাগেনো? তাইক দিয়া পইচা কেইটাই আমাৰ ৰেচন পাতিখিনি আহিব। তই দেখোন ঘৰখনৰ কথা বৰকৈ চিন্তা কৰিবলৈ লৈছ। তই যে বজাৰ কৰিবলৈ যাওঁ, দুনিয়াখনৰ যে বস্তু কিন, তেতিয়া তোৰ খৰচ পাতিৰ কথা চিন্তা নাহে। ঘৰত কাম কৰা মানুহ এজনী ৰাখিলেহে তোৰ চিন্তা আহে। এনেও ঘৰখন মোৰ টকাৰে চলিছে, মই চলাইছো। ইনকাম মই কৰি আনো, তই ইনকাম কৰি নান। ক'ত কি কৰিব লাগে মই চিন্তা কৰিম, তই সেইবোৰ মাথা নেমাৰিলেও হ'ব। তই মুঠতে ঘৰখনত থাকিব লাগে থাক, খাব লাগে খা। তাৰ ওপৰত আৰু বেছি কথা নকবি। বেছিকৈ মুখ চলিলে মুখ কাটি দিম তোক গুৰিতে। তুমি কৈছিলা সলনি হোৱা নাই, কিন্তু এয়া মই কি দেখিছো? তুমিতো মোৰ লগত এনেকুৱা ব্যৱহাৰ আগতে কেতিয়াও কৰা নাছিলা, কিন্তু আজি কেইদিনমানৰ পৰা তুমি মোৰ লগত এনেকুৱা ব্যৱহাৰেই কৰা। একো এটা কথা ক'বই নোৱাৰো, তুমি কেৱল মোৰ লগত কাজিয়া কৰা। মইনো এনেকুৱা কি কথাটো কৈছিলো তুমি মোক ইমান গালি পাৰিবলে? সেইটো কথাতে তোমাৰ ইমান খং উঠিব লাগেনে? চুপ, একদম চুপ। মই কৈছো নহয় তই মনে মনে থাক। এইজনীৰ লগত মানে শান্তি নাই। সেইজনী মোৰ মূৰটো খুলি খুলি খাইছে। তোৰ ভৰিখন নাভাগি তই মৰা হৈ ভাল আছিল। তোক চাই চাই মই এইখন ঘৰত থাকিব নোৱাৰা হৈছো। তোক মোৰ সহ্য নোহোৱা হৈছে। হেই, এইচবৰ লগত কথা পতাতকৈ ঘৰৰ পৰা ওলাই যোৱাই ভাল। মানুহজনৰ কি হ'লনো? মানুহজনে কিয় এনেকুৱা কৈছে মোক কথাবোৰ? মোৰ সংসাৰখনত কাৰ মুখ লাগিল? মোৰ সুখ সকলো কাঢ়ি লৈ গ'ল। বা, অ' বা, কি হৈছে তোৰ?
তই কেলে এনেকৈ কান্দিছ? কি হৈছে কচোন? ভাইটি তই কিমান সময়ত আহিলি? বহচোন। বহিম। তই মোক আগতে কচোন, তহঁতৰ ঘৰত যে কাম কৰি আছে মানুহজনী, এইজনী ক'ৰ মানুহ? তহঁতে চিনি পাও নে নাপাও? নাজানো, তাই আহিছে আৰু আমাৰ ঘৰত কাম কৰিবলৈ ৰাখিছোঁ। আজি 6 মাহ মানেই হ'ল। মই তাইৰ ঘৰ আজিলৈকে দেখাগৈ নাই। তাই কৈছে মাহীমাকৰ অত্যাচাৰ খাই থকা ছোৱালী, সেই বুলি ভাবি ৰাখিছিলোঁ। এতিয়া মোৰ দুখৰ কাৰণ তাই হ'ব যেন পাইছোঁ। তই এতিয়াই পুলিচ মাত আৰু এইজনীক ধৰাই দে। কি? সেইবোৰ তই কি কথা কৈছ? তাইক আকৌ মই কেলে পুলিচত দিওঁ? এইজনী এজনী চোৰনিহে, বুজিছ? তাই আৰু বেলেগ একো নহয়। মালিকৰ ঘৰত কাম কৰে আৰু মালিকৰ ঘৰ মালিকজনক ফচাই মেলি গোটেই সা সম্পত্তি লৈ গুচি যায়গৈ। সেইজনী মস্ত চোৰনি। পুলিচে অলপ দিনৰ আগত নিউজত দেখাই আছিল। তহঁতে হ'বলা নিউজটো পোৱা নাই। তই এতিয়াই পুলিচক ফোন কৰ। সেইজনীয়ে ভিনদক পতাই পতাই গোটেই সা সম্পত্তি লৈ গুচি যাব, গোটেই টকা পইচা লৈ গুচি যাব। তহঁতে ৰাস্তাৰ ভিক্ষাৰী হবি। সময় থাকোঁতেই ফোন কৰ। হা? সেইজনী এনেকুৱাহে? হে ভগৱান, মই মোৰ ঘৰত ডকাইতনী এজনীকে ৰাখিছোঁ। পুলিচে এজনীক বিচাৰিয়ে ফুৰিছে। তাই গম নোপোৱাকৈ তই মনে মনে ফোন কৰ। তই ঠিকেই কৈছ, মই এতিয়া পুলিচক ফোন কৰিব লাগিব। এই ছোৱালীজনীয়ে আজিলৈকে বহুত কেইটা মালিককে ফচাই থৈছে। তাইৰ নামত বহুত সা সম্পত্তি আছে। তাই বহুত ধনী হয়। প্ৰিয়া, এইপিনে চাচোন। পুলিচ? কেলে সন্মুখত পুলিচ দেখি এনেকৈ ভয় খাইছ যে? প্ৰিয়া চুৰনি, তোক এতিয়া আমি টানি চুচুৰাই লৈ যাম নে তই নিজে নিজে যাবি? যাম ছাৰ, মই নিজেই যাম। এইবোৰ কি হৈছে? মোৰ ঘৰত পুলিচ কিয়? আৰু প্ৰিয়া, পুলিচে তোমাক কেলে ধৰিবলৈ আহিছে? আপুনি হয়তো এওঁৰ নতুন চিকাৰ। মই এইখন ঘৰৰ মালিক। মই কি চিকাৰ হলো? আপুনি বুজি নাপাবই। যিদিনাখন আপুনিও আমাৰ থানালৈ গৈ এই প্ৰিয়া চুৰনিৰ ওপৰত এজাহাৰ দাখিল কৰিলে হয়, সেইদিনাখনহে বুজি পালে হয়। কাৰণ এতিয়া আমি তাৰ আগতে পালোহি নহয়। এতিয়া আপুনি বুজি নাপাবই। আপোনাৰ লগত এই চুৰনিজনীয়ে নিশ্চয় কিবা প্ৰেমৰ লেটিপেটি কৰিছে। তাৰ পাছত আপোনাৰ সা সম্পত্তি বিচাৰিছে। এইবোৰ কথা আপোনালোকে কেনেকৈ জানে? কাৰণ এই চুৰনিজনীক আমি বহুত দিনৰ পৰাই বিচাৰি ফুৰিছোঁ। এই চুৰনিজনী সেইটোৱে ব্যৱসায়। এই চুৰনিজনীয়ে যদি আপোনাক সঁচাকৈ ভাল পায় বুলি ভাবিছে, তেনেহ'লে সেইবোৰ ভুল ভাবিছে। এনেকুৱা আজি বহুত দিনৰ পৰা বহুত কেইজন মালিকৰ লগতে কৰিছে। মালিক কেইজনক ফচাই গোটেই সা সম্পত্তি নিজৰ নামত কৰি তাই কেৱল তাৰ পৰা পলাই আহে। কি? প্ৰিয়া, এইবোৰ মই কি শুনিছো? তুমি তাৰমানে? আপোনালোকে নিউজ নাচায়, সেইটোৱে আপোনালোকৰ ভুল। নিউজ চালে কিছুমান খবৰ পোৱা যায়, আৰু এইজনী কেইদিনমানৰ আগত নিউজত ওলাই আছিল। মোক ক্ষমা কৰি দিয়ক মালিক, মোক ক্ষমা কৰি দিয়ক। চি, মই তোক কি বুলি ভাবিছিলো আৰু তই কি ওলালি? তোৰ কাৰণে মোৰ সংসাৰখনেই শেষ হৈ গ'ল হয়। সঁচাকৈ দেই, মানুহক চিনি জানি নোপোৱাকৈ কেতিয়াও বিশ্বাস কৰিব নালাগে। কেতিয়াও ঘৰত ৰাখিব নাপায়। ইন্সপেক্টৰ, লৈ যাওক। এই কেতিয়াই মোৰ চকুৰ আগৰ পৰা লৈ যাওক। ঐ চুৰনি, বল। কুহি, মোক ক্ষমা কৰি দিয়া। মই বহুত ডাঙৰ ভুল কৰিবলৈ গৈ আছিলো। সঠিক সময়ত যদি মই সকলো গম নাপালো হয়, মোৰ কি গতি হ'ল হয়? মোৰ সকলো শেষ হৈ গ'ল হয়। সন্দেহটো মোৰ সেইদিনাখনেই হৈছিল, যিদিনাখন তুমি তাই গুণ গাই আছিলা। কিন্তু আজি মই সকলো নিজ চকুৰে প্ৰমাণ পালো, আৰু সকলো মই স্পষ্টকৈ গম পালো। প্লিজ কুহি, মোক আৰু লাজ নিদিবা। মই আচলতে পাগলেই হৈ গৈছিলো যেন পাওঁ। মই তাইৰ প্ৰেমৰ জালত পৰি নিজৰ জীৱনটোৱে ধ্বংস কৰিবলৈ লৈছিলো। মই শপত খাইছো, আজিৰ পাছত কোনো বোৱাৰী বা ছোৱালীকে মই চকু তুলি নাচাওঁ। তুমি কেৱল মোৰ আছিলা, আৰু মই সত্যত আছিলো। সেইকাৰণে ভগৱানে মোৰ বস্তুটো মোকেই উভতাই দিলে। কাম কৰা মানুহ এজনী মোৰ সতিনী হ'ব, এইটো ইমান সহজ নেকি? আৰু তুমি কি বুলি ভাবিছিলা? কাম কৰা মানুহ এজনীক মোৰ সতিনী বনাই দিবা? এইটো কেতিয়াও হ'ব নোৱাৰে। প্ৰথম ভুল আছিল, সেইকাৰণে ক্ষমা কৰি দিলো। দ্বিতীয়বাৰ কিন্তু মই এইবোৰ ক্ষমা কৰি নিদিম। হ'ব দিয়া, প্ৰথম ভুল বুলিয়ে মোক ক্ষমা কৰি দিয়া। মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰো। ভাইটি, তোক বহুত বহুত ধন্যবাদ। তই সঠিক সময়ত মোক সকলো তথ্য দিলিহি, নহ'লে যে মোৰ কি হ'ল হয়। সেইকাৰণে মোবাইলত বা টিভিত হাবি জাবি চোৱাতকৈ নিউজটো অকণমান সময়ৰ কাৰণে চাবি। তেতিয়াহে গম পাবি ক'ত কি হৈ আছে। তই ঠিকেই কৈছ।